নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল টিয়া নলেজ। তো লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ইতিমধ্যে অতি এটা ভাল খবৰ আহি পৰিছে যে আৰআৰবিৰ ফালৰ পৰা পুনৰ 2 লাখতকৈ অধিক ভেকেন্সি মুকলি কৰা হৈছে আৰু ইয়াত আপোনালোকৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ পোষ্টসমূহ মুকলি কৰা হৈছে আৰু ইয়াত আপুনি আপোনাৰ এলিজিবিলিটি অনুসৰি আপুনি এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিব পাৰে আৰু এই প্ৰত্যেকটো পোষ্টতে আপোনাৰ বেচিক চেলাৰি হিচাপে 19,500 পৰা আপোনাৰ ষ্টাৰ্ট হ'ব আৰু আপুনি 35,400 লৈকে আপুনি চেলাৰি লাভ কৰিবলৈ সক্ষম হ'ব। তো ইয়াত আপোনালোকৰ বিভিন্ন ধৰণৰ পোষ্টসমূহৰ নাম দিয়া আছে। ইয়াত আপোনালোকৰ ALP, RRB টেকনিচিয়ান, RRB NTPC, RRB JE আৰু লগতে লেভেল 1ৰ পোষ্টসমূহৰ কাৰণেও আপুনি এপ্লাই কৰিব পাৰে। ইয়াত আপোনালোকে এপ্লিকেশ্যন ফ্ৰম ছাবমিশ্যন বিগিন ডেট বুলি জানুৱাৰী দেখা পাইছে, কিন্তু এই ডেটটো আপোনালোকৰ অফলাইন ডেট ইয়াত দিয়া আছে, কিন্তু ইয়াৰ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যনৰ ডেট আপোনালোকৰ জুলাইত ষ্টাৰ্ট হৈছে। তো আৰু ইয়াৰ লাষ্ট ছাবমিশ্যন ডেট আপোনালোকৰ অক্টোবৰলৈকে চলি থাকিব আৰু এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিবলৈ আপোনালোকৰ RRBৰ মেইন ৱেবছাইটত যাব লাগিব। তাত গৈ আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব লাগিব আৰু ইয়াত আপোনালোকৰ টোটেল পোষ্টৰ সংখ্যা দিয়া আছে 2 লাখ আৰু এই পোষ্টসমূহৰ কাৰণে আপোনালোকে কেনেদৰে এপ্লাই কৰিব, লগতে এই পোষ্টসমূহত আপোনালোকৰ টোটেল ভেকেন্সি কিমান আছে, লগতে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব, এজ লিমিট কিমান লাগিব, এই সকলোবোৰ জনাম। সেই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণলৈকে চাই থাকিব, তেতিয়াহে সকলো বস্তু ভালকৈ বুজি পাব। তাৰ আগত যদি আপোনালোক আমাৰ চেনেলটো পোনপ্ৰথমবাৰ ভিজিট কৰিছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনে গুৰুত্বপূৰ্ণ আপডেটবোৰ আপুনি সদায় পাই থাকিবলৈ সক্ষম হয়। তো বলা পলম নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট পোষ্ট আছে আপোনালোকৰ RRB NTPCৰ। ইয়াত আপোনালোকৰ ভেকেন্সিৰ সংখ্যা দিয়া আছে 20,000তকৈ অধিক দিয়া আছে আৰু যদিহে ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিব বিচাৰে তেন্তে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন হ'ব লাগিব, গ্ৰেজুৱেশ্যন ডিগ্ৰী হ'ব লাগিব বা পষ্ট গ্ৰেজুৱেশ্যন হ'লেও আপুনি ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ মিনিমাম এজ হ'ব লাগিব 18 ইয়াৰ্ছ আৰু মেক্সিমাম হ'ব লাগিব 33 ইয়াৰ্ছ। আৰু যদিহে আপুনিও এজন পষ্ট গ্ৰেজুৱেশ্যন বা গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা এজন ষ্টুডেণ্ট হয় তেন্তে আপুনি ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এই পোষ্টসমূহৰ কাৰণে আপোনালোকৰ এপ্লাই ডেট দিয়া আছে জুলাই, যিটো ইতিমধ্যে ষ্টাৰ্ট হৈছে, আৰু লাষ্ট ডেট দিয়া আছে আপোনালোকৰ আগষ্টলৈ। তো যদিহে আপুনিও এজন পষ্ট গ্ৰেজুৱেশ্যন বা গ্ৰেজুৱেট ষ্টুডেণ্ট হয় তেন্তে আপুনি এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰে। নেক্সট আপোনালোকৰ আছে RRB JE, য'ত আপোনালোকৰ টোটেল ভেকেন্সিৰ সংখ্যা আছে 10,000+ আৰু এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিবলৈ আপোনালোকৰ কোৱালিফিকেশ্যন হ'ব লাগিব ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং অৰ BE অৰ BTech ইন ৰিকুৱাৰ্ড ছাবজেক্ট। তো আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব আৰু লগতে যদি আপুনি BE বা BTech কৰে তেন্তে আপুনি ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ছেম আপোনালোকৰ ইয়াত ছেম আগৰ পোষ্টটোৰ দৰে আপোনালোকৰ এজ লিমিট হ'ব লাগিব 18ৰ পৰা 33 ইয়াৰ্ছ হ'ব লাগিব। আৰু ইয়াত আপোনালোকৰ ষ্টাৰ্টিং ডেট দিয়া আছে জুলাইত, যিটো ইতিমধ্যে ষ্টাৰ্ট হৈছে, আৰু লাষ্ট ডেট দিয়া আছে আপোনালোকৰ আগষ্টলৈ। তো যদিহে আপুনিও এজন BTech বা BEৰ ষ্টুডেণ্ট হয় তেন্তে আপুনি ইয়াৰ বাবে এপ্লাই কৰিব পাৰে। 3 নম্বৰ পোষ্টটো আছে আপোনালোকৰ RRB পেৰামেডিকেল ৰিক্ৰুইটমেণ্ট, য'ত আপোনালোকৰ ভেকেন্সিৰ সংখ্যা আছে 4,000+ আৰু এই ভেকেন্সিৰ কাৰণে যদিহে আপোনালোকে এপ্লাই কৰিব বিচাৰে তেন্তে আপোনালোকৰ কোৱালিফিকেশ্যন হ'ব লাগিব BSc নাৰ্ছিং অৰ 12 DMLT বা ডিপ্ল'মা থাকিলে আপুনি এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব। ছেম আপোনালোকৰ আগৰ দৰে যদিহে আপোনাৰ 18 to 33 ইয়াৰ্ছৰ মাজত আছে তেন্তে আপুনি এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এই গোটেইকেইটা পোষ্টৰে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কমেন্স ডেট ছেমেই হয় আৰু লাষ্ট ডেট আগষ্টলৈকে। তো ইয়াৰ মাজতে আপোনালোকৰ এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিব লাগিব। আৰু যদিহে আপুনিও এজন BSc নাৰ্ছিং বা 12 ষ্টুডেণ্ট উইথ ডিপ্ল'মা থাকে আপোনাৰ, তেন্তে আপুনিও এই পোষ্টটোৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰে। 4 নম্বৰত আছে আপোনালোকৰ RRB গ্ৰুপ ডি ৰিক্ৰুইটমেণ্ট 2024, যিটো আপোনালোকৰ নটিফিকেশ্যন এতিয়ালৈকে ৰিলিজ হোৱা নাই, যিটো হ'বই আৰু 2 দিন পিছত। ইয়াত আপোনালোকৰ লেভেল 1ৰ পোষ্ট আছে। ইয়াত ভেকেন্সিৰ সংখ্যা আপোনালোকৰ 1 লাখতকৈ অধিক আছে আৰু যদি ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যনৰ কথা কোৱা হয় তেন্তে আপুনি 10 বা 12 পাছ হ'লে এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এই RRB গ্ৰুপ ডিৰ যিটো নেকি লেভেল 1 পোষ্টসমূহৰ নটিফিকেশ্যন এতিয়ালৈকে যিহেতু ৰিলিজ হোৱা নাই, সেয়ে এইটো ৰেজিষ্ট্ৰেশ্যন ডেট আপোনাৰ অক্টোবৰত ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট নৱেম্বৰলৈকে চলি থাকিব। তো যেতিয়াই এই RRB গ্ৰুপ ডিৰ লেভেল 1 পোষ্টসমূহৰ অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পাব মই আপোনালোকক নিশ্চয় জনাম। সেয়ে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে গুৰুত্বপূৰ্ণ চৰকাৰী চাকৰিৰ আপডেটসমূহ পাই থাকিবলৈ। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি এই ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব। তো পুনৰ লগ পাম এনেধৰণৰ গুৰুত্বপূৰ্ণ চাকৰিৰ আপডেটবোৰ লৈ, সেয়ে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত।